हेलो फ्रेंड्स এটা নিউ ভিডিও তোমালোকক ওয়েলকাম জানাইছো আজি আমি কোনো এক্সারসাইজৰ বিষয়ে আমি ডিসকাস নকৰো মানে ত্ৰিকোণমিতিৰ টেবুল আছে নহয় সেই টেবুলটো মই তোমালোকক ট্ৰিক্স মানে আইডিয়া ইমান এটা সিম্পল আইডিয়া দিম যাতে তোমালোকে সকলোৰে মনত থাকিব সো টেবুল যেতিয়া তোমালোকে মনত ভাবা ত্ৰিকোণমিতিৰ টেবুল তেতিয়া তোমালোকৰ মনত মাথাত গুটেই শৰীৰটোৱে কি হয় ভয়ত হয়তো কিছুমানৰ কাপনি উঠে কিন্তু আজিৰ পৰা কোনো ভয় কৰিব নালাগে মই আজি এনেকুৱা এটা ট্ৰিক শিকাম তোমালোকে যদি দুবাৰ বা তিনিবাৰ প্ৰেক্টিস কৰা তেতিয়া হলে গুটেই জিন্দেগী ভৰ তোমালোকৰ এই ত্ৰিকোণমিতিৰ যোনটো ফৰ্মুলা আছে মানে টেবুলটো এইটো মনত থাকিব প্ৰথমতে তোমালোকে ইয়াত লিখি লবা এংগল ইয়াত লিখিবা এ ইয়াত লিখিবা 0 ডিগ্ৰী ইয়াত 30 ইয়াত 45 ইয়াত 60 আৰু ইয়াত হ'ব 90 এইটো তোমালোকে জানিবাই ইয়াত লিখিবা sin a বা sin থিটা এনেকৈও লিখিব পাৰা sin থিটা ইয়াত দিবা cos থিটা ইয়াত দিবা tan থিটা ইয়াত দিবা cot থিটা ইয়াত দিবা cosec থিটা আৰু ইয়াত দিবা তোমালোকে sec থিটা তো এইটোটো দিলা তাৰ পিছত আমি এতিয়া sin 0 ৰ মান sin 30 45 60 90 বা 10 cos cot sec যিকোনো মান আমি কেনেকৈ উলিয়াম চোৱা ফার্স্ট অফ অল তোমালোকে সাইনৰ মানটো উলিয়াবা তো সাইনৰ মান কেনেকৈ উলিয়াম চোৱা সাইনৰ মান 0 আছে নহয় তো 0 ডিগ্ৰী বাবে আমি ইয়াত 0 দিম 30 ডিগ্ৰীৰ কাৰণে আমি 1 45 ৰ কাৰণে দিম আমি 2 60 বাবে দিম আমি 3 আৰু 90 ৰ বাবে দিম 4 সো মই ইয়াত কি কৰিছো একেবাৰে সিৰিয়াল এইখিনি ডিগ্ৰী যোনটো আছে এই ডিগ্ৰীখিনিও দিলু তাৰ পিছত 0 1 2 3 4 মানে সিৰিয়াল ভাবে দিলু ঠিক আছে তো দিলু তাৰ পিছত আমি তলত মানে হৰৰ মানটো আমি 4 দিম সবটোতে দিম ঠিক আছে দিলু তাৰ পিছত আমি কি কৰিম গুটেইটোত ৰুট বনাই দিম সোয়া ৰুট বনাই দিলু হয় না এই ৰুট ওভাৰে মানে কি বুজাইছে 0 ৰ ওপৰতো ৰুট আছে আৰু 4 ৰ ওপৰতো মানে এইটোৱে কি বুজাইছে যে এইটো বুজাইছে ঠিক আছে তো এইখিনিও কি হ'ব এনেকুৱা ধৰণৰ হ'ব এতিয়া তোমালোকে কোৱাচোন 0 ৰ ৰুট উঠালে আমি কিমান পাও 0 পাও আৰু 4 ৰ যদি আমি উঠাই দিও কিমান পাও এইটো হ'ব 2 মানে কি এইটো দি কইলে কিমান হ'ব 0 আমি জানো যে যদি আমি 0 ক যিকোনো সংখ্যাৰে দুনিয়াত যিমান সংখ্যা আছে সেই সংখ্যাৰে যদি আমি 0 ক হৰণ দিও তেতিয়া হলে কিমান হয় 0 হয় তো sin 0 ডিগ্ৰী মান তাৰ মানে কি হ'ব 0 হ'ব ঠিক আছে তাৰ পিছত আকৌ চোৱা এইটো আছে হয় না এইটো এতিয়া আমি কেনেকৈ কৰিম চোৱা 1 আছে হয় না 1 ৰ এইটো কি আছে ৰুটৰ ভিতৰত আছে মানে root over 1 is equal to কিমান হয় 1 হয় আৰু root over কি আছে 4 আছে মানে root over 4 ৰ এইটুক যদি আমি ভাঙো কিমান হ'ব 2 হ'ব আমি জানো যে root over 4 টো 2 হয় মানে এইটো আৰু এইটো কি সমান তাৰ মানে এইটুক এইটো আৰু এইটো লিখিব পাৰো তাৰ মানে এইটোৰ মানে কি হ'ব এইটোৰ মান আমি কিমান 1 এইটো ইমান লিখিব পাৰো মানে সৰি ইয়াত 2 হ'ব হয় না এইটো সোয়া 2 টো লিখিছিলো তো ইয়াত কিমান ওলালে 32 1/2 সো আমি 1/2 পাইছিলো নে 1/2 এতিয়া আকৌ ইয়াক আমি কেনেকৈ কৰিম সোয়া ইয়াত 2 আছে 4 আছে এইটো সোয়া এতিয়া এইটো দুটাৰ ওপৰত ৰুট আছে এইটো কাটি দিবা কাটি দিলে কিমান হ'ব সোয়া ইয়াত 2 আছিলে ইয়াত 4 তাৰ মানে ইয়াত এইটো হ'ব নে এইটো হ'ব এতিয়া এইটোক আমি কেনেকৈ কৰিম 1 ৰ ৰুট কিমান হয় 1 এ হ'ব ঠিক আছে আৰু তলত কিমান আছে 2 আছে 2 ৰুট কিমান হ'ব 2 ৰুট হ'ব মানে এইটো হল এইটো কি হ'ব 45 ডিগ্ৰীৰ মান মানে 1 by root over 2 ঠিক আছে তাৰ পিছত আৰু 60 মান সোয়া এইটো এতিয়া 3 root over থাকিলে কিমান হ'ব 3 root over মানে 3 root over আৰু সোয়া 4 আছে আৰু এইটো কিহত আছে root over ভিতৰত 4 আছে এতিয়া root over 4 মানে কি 2 তাৰ মানে কি তলত হ'ব 2 তাৰ মানে এইটোৰ মান কি এইটো পালো তো এইটো হ'ব আমাৰ কি 60 মান মানে root over 3 by 2 আৰু এইটো 90 টো কিমান হ'ব সোয়া 4 আছে মানে এইটো কাটিলে কিমান হ'ব 1 হ'ব মানে root over 1 মানে ইকুৱেল কিমান হ'ব 1 হ'ব তাৰ মানে এইটো 90 ডিগ্ৰী টো কিমান হ'ব এইটো হ'ল তো সাইনৰ মান আমি এনেকৈ উলাম ঠিক আছে এতিয়া cosৰ মান আমি কেনেকৈ উলাম এইখিনি যে আছে মানখিনি এইখিনিক আমি উল্টা ভাবে লিখিম মানে এইটো এনেকৈ ঠিক আছে এইটো আহিব ইয়াত মানে যেনেকৈ ইয়াত আমি উলাইছো সেম তেনেকুৱাই হ'ব অকল উল্টা কৰি দিম তো 3/2 এইটো ইয়াত আহিব মানে 1/root over 2 এইটো আহিব ইয়াত মানে 1/2 আৰু এইটো আহিব ইয়াত
আকৌ চোৱা 10ৰ মান আছে এতিয়া 10ৰ মান আমি কেনেকৈ উলিয়াম তোমালোকে এটা ফৰ্মুলা পাইছিলা যে tan থিটা ইকুৱেল টু কিমান হয় tan থিটা ইকুৱেল sin থিটা বাই cos থিটা এতিয়া এইটোৰ মান কিমান হ'ব চোৱা sin থিটা এইটো sin থিটা এইখিনি হয়নে আৰু cos থিটা কোনখিনি এইখিনি হয় cos থিটা হয়নে তো এতিয়া আমি কি কৰিম এই 0ৰ মান উলাম 10ৰ 0 ডিগ্ৰী উলাম তাৰ মানে কি কৰিম এইটো হ'ব এইটোৰ কি আছিলে sin থিটা মানে 0 হ'ব ইয়াত আৰু cos থিটা মানে ইয়াত হ'ব 1 এতিয়া এইটো দি আমি হৰণ কৰিলে কিমান 0 হ'ব তাৰ মানে ইয়াটো কিমান হ'ব 0 হ'ব এতিয়া আকৌ চোৱা এতিয়া তোমালোকে কি কৰিবা এইটোৰে এইটো কাটি দিবা তো চোৱা কিমান হ'ব 1/√3 মানে 1/√3 হ'ল হয়নে তাৰপিছত আকৌ এইটো সেম আছে তাৰ মানে কাটি দিবা তাৰ মানে 1 আৰু তলত কিমান আছে 1 মানে এইটো 1 আছে নহয় তো 1 আকৌ চোৱা এইটোটো কটা গ'ল তাৰ মানে ইয়াত তলত কিমান আছে 1 এইটো কৰিলে কিমান 1 হয় তো ইয়াত হ'ব কি 1 আকৌ এইটো কাটি দিম এইটো কাটি দিলে কিমান হ'ব চোৱা √3 তলত আছে 1 চোৱা √3 তলত আছে 1 তাৰ মানে এইটো মানে কি 1 টো থকা নথকা একে তাৰ মানে √3 তো √3 আকৌ চোৱা এইটো কৰিলে কিমান হ'ব মানে এইটো এতিয়া এইটো দি কিমান হ'ব নট ডিফাইন হ'ব এতিয়া কেলে আমি জানো যে যিকোনো সংখ্যাক আমি 0ৰে হৰণ দিব নোৱাৰো 0ৰে এনেকৈ হৰণ দিব পাৰো জানো এনেকৈতো নোৱাৰো তাৰ মানে এইটো আমি দিব নোৱাৰো মানে কি এইটো নট ডিফাইন সংজ্ঞাবদ্ধ নহয় তো এইটো আমি এনেকৈ লিখিম ঠিক আছে তাৰপিছত আমি কটৰ মান উলাম কটৰ মান আমি কেনেকৈ উলাম আকৌ tan থিটাৰ খিনি আমি উল্টা কৰি দিম মানে এইটো ইয়াত আহিব এইটো আহিব ইয়াত মানে √3 এইটো ইয়াত আহিব এইটো ইয়াত আহিব আৰু এই 0টো আহিব ইয়াত ঠিক আছে এতিয়া আকৌ কসেকৰ মান আমি কেনেকৈ উলিয়াম আমি জানো যে কসেকটো কি সাইনৰ উলুটা মানে সাইন যোনটো হ'ব তাৰ উলুটা হ'ব চোৱা sin 0 ডিগ্ৰী 0 চোৱা তোমালোকক মই বুজাই দিছো sin 0 ডিগ্ৰী কিমান হয় 0 এটা তলত কিমান আছে একো নাই তাৰ মানে 1 এতিয়া কসৰ মান আমি কেনেকৈ উলিয়াম উলুটা ভাবে উলিয়াম মানে এইটোৰ উলুটা কিমান হ'ব এইটো হ'ব হয়নে চোৱা এইটো হ'ল তো এইটো কৰিলে কিমান হ'ব নট ডিফাইন হ'ব তো ইয়াত নট ডিফাইন ঠিক আছে তাৰপিছত আকৌ চোৱা এইটো আছে 1/2 তো এইটোৰ আমি উলুটা কৰিলে কিমান হ'ব 1/2 এইটোৰ উলুটা যদি আমি কৰো 2/1 তাৰ মানে কি হ'ব 1 টো থকা নথকা একে তাৰ মানে 2 টো আছে তো 2 ইয়াত হ'ব আমাৰ 2 এতিয়া আকৌ এইটোৰ উলুটা কৰিম এতিয়া এইটোৰ উলুটা মানে কি চোৱা 1/√2 আছে নহয় 1/√2 ইকুৱেল কিমান হ'ব √2/1 তাৰ মানে কি 1 টো একো নাই মানে √2 হ'ব অকল তাৰ মানে ইয়াত হ'ব √2 আকৌ এইটোৰ উলুটা কৰি দিম মানে কি এইটোৰ উলুটা কি হ'ব এইটোটো ওপৰত যাব আৰু এইটো তলত আহিব মানে এইটো হ'ব ঠিক আছে আৰু এইটোৰ উলুটা কৰিম এতিয়া আমি কেনেকৈ চোৱা 1 আছে তলত কিমান আছে একো নাই তাৰ মানে 1 তাৰ মানে যদি আমি মানে এইটো 1 আছে তলত কিমান আছে একো নাই তাৰ মানে 1 এইটো কৰিলে কিমান হ'ব 1 হয় মানে এইটোৰ উলুটা কৰিলেও কি হ'ব 1 হ'ব তো ইয়াত হ'ব 1 এতিয়া আমি সেকৰ মান কেনেকৈ উলিয়াম এইটোক আমি উলুটা কৰি দিম চোৱা এইটো আমি 2/√3 এইটো এতিয়া তোমালোকে কিতাপখন মেলি মিলাই চাব পাৰা যে এইটো মিলিছে নে নাই এইটো আছিলে আমাৰ ট্ৰিক্স এইটো মতে যদি তোমালোকে দুবাৰ তিনিবাৰ প্ৰেক্টিস কৰা হয়তো তোমালোকৰ এটা কনফিউজ হ'বও পাৰে কেনেকৈ উলিয়াইছে তোমালোকে ভিডিওটো প্ৰথমৰ পৰা আকৌ হেকলৈ চোৱা ঠিক আছে চাই কিনে তোমালোকে দুবাৰ তিনিবাৰ এনেকৈ প্ৰেক্টিস কৰা তোমালোকে বিশ্বাস নকৰিবা কেতিয়াও পাহৰি নাযাবা ঠিক আছে তো এইটোৱে আছিলে ভিডিও যদি ভাল পাইছা এটা লাইক কৰা আৰু কনফিউজ থাকিলে কোনো অলপো যদি কনফিউজ থাকে মোক কমেন্টত জনোৱা মই আকৌ বুজাবলৈ চেষ্টা কৰিম